সুপ্ৰভাত সকলোকে। আপোনালোক সকলো ভালেই আছেনে বাৰু? মোৰ কিন্তু ভালেই দেই। এয়া আমাৰ ঘৰত থকা চৰাই দুটাক দেখিছেনে? ৰাতিপুৱাই উঠি ধুনীয়াকৈ ৰ'দতে গান গাই আছে সিহঁতি, আৰু সিহঁতৰ মাতত পুৱাই 5 বজাতে সাৰ পাওঁ সদায়। এয়া আজি মোৰ মৰ্ণিং চাহকাপ। তাৰপিছত অকণমান ভাবিলোঁ আজি স্কিন কেয়াৰ আৰু হেয়াৰ কেয়াৰ কৰোঁ। সেইকাৰণে ঘৰৰ টাবতে থকা এল'ভেৰা এডাল ছিঙি আনিলোঁ আৰু অকণমান নাৰিকল তেল দি গৰম কৰি ল'লোঁ। তাৰপিছত এইখিনি ঠাণ্ডা হোৱাৰ পিছত মই চুলিত লগাম। তাৰপিছত এইফালে কেইটুকুৰামান এল'ভেৰা কেঁচাই কাটি লৈছোঁ আৰু 1 চামুচ বেচন আৰু 1 চামুচ মৌ দিছোঁ। এইখিনি মই ভালকৈ মিক্স কৰি ল'ম। এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি মই মুখত ইউজ কৰিম। এয়া ধুনীয়াকৈ মিক্স হৈ গ'ল। এতিয়া মই মুখত লগাম। এল'ভেৰা মানুহৰ শৰীৰৰ বাবে খুবেই উপকাৰী হয়। চুলি, ছাল, পেটৰ কাৰণেও ভাল। বহুত মানুহে এল'ভেৰা কেঁচাইও খোৱা দেখা যায়। আপোনালোকে বাৰু এল'ভেৰা এনেকৈ মুখত লগায়নে? এল'ভেৰাটো অকলে বেলেগ বস্তুৰ লগত মিক্স নকৰাকৈও মুখত লগাব পাৰি, কিন্তু মিক্স কৰি দিলে অলপ ভাল হয় আৰু মই এনেকৈ লগাওঁ। প্ৰায় মই লগাওঁ এনেকৈ, আৰু এনেকৈ লগালে স্কিনখন নিমজো হয়। আমি যিহেতু লেডিজ ন, সেইকাৰণে আমি স্কিন কেয়াৰ কৰিমেই, আৰু লগতে হেয়াৰ কেয়াৰ, লগতে নিজৰ শৰীৰটোৰ যতন লোৱাটো আমাৰ বাবে বহুতেই উপযোগী। এইফালে মই গৰম কৰি থোৱা তেলখিনি ঠাণ্ডা হোৱাৰ পিছত চুলিত লগালোঁ। চুলিখিনি খুবেই বেয়া হৈ গৈছে, খুব ৰাফ হৈছে আৰু অলপ ফাটাও দেখা গৈছে। সেইকাৰণে মই এল'ভেৰা আজি এনেকৈ ইউজ কৰিছোঁ। আৰু মই যেতিয়া চুলিত তেল লগাওঁ, মানে মই নাৰিকল তেলেই লগাওঁ, তেতিয়া মই এল'ভেৰা সৈতে মিক্স কৰি এনেকৈ লগাওঁ। নহ'লে মই অলপ গৰম কৰি তাতে মিঠি গুটি দি পেলাই ঠাণ্ডা হোৱাৰ পিছত লগাওঁ। তাৰপিছত গোটেই চুলিখিনিত ভালকৈ তেলখিনি মই মিক্স কৰি ল'লোঁ। আপোনালোকে বাৰু চুলিত কি তেল ইউজ কৰে জনাবচোন। চুলিৰ বাবে নাৰিকল তেলটোৱে বেছিকৈ উপযোগী বুলি মই ভাবোঁ, সেইকাৰণে মই নাৰিকল তেলেই লগাওঁ। আৰু মই এইখিনি কৰি আজৰি হৈ অকণমান অ'টছ খাই ল'লোঁ। তাৰপিছত এতিয়া মই পাকঘৰলৈ যাম ভাতৰ কাৰণে। এয়া মই মচুৰ দাল আজি ঔটেঙা দি বনাম। তাৰপিছত মানুহজনে মাছ আনিছিলে, মাছখিনি মই ধুনীয়াকৈ ৰঙা হোৱাকৈ ফ্ৰাই কৰি লৈছোঁ। আজি মই ওলকচুৰ সৈতে মাছ ৰান্ধিম। ওলকচু, বিলাহী আৰু মাছ ৰান্ধিম। তাৰপিছত মই মাছ ভজা তেলখিনিলৈ ধুনীয়াকৈ পাঁচফোৰণ, পিঁয়াজ, আদা, নহৰু আৰু জলকীয়া অলপ থেতালি লৈছিলোঁ। এইখিনি মিশ্ৰণ কৰি দিছোঁ। শুনিছেনে? আমাৰ চৰাইকেইটা ইমান হুলস্থুল কৰি আছে। দুপৰীয়াও সিহঁতৰ পৰা শুবলৈ শান্তি নাই। তাৰপিছত এইখিনি মই ধুনীয়াকৈ ভাজি এতিয়া বিলাহী অলপ এড কৰিছোঁ। বিলাহীখিনি অকণমান ৰঙা হৈ যোৱালৈকে ভাজিম। এতিয়া সিজাই থোৱা ওলকচুখিনি দি ধুনীয়াকৈ ভাজি ল'লোঁ। ধুনীয়াকৈ ৰঙা হৈ গৈছে। তাৰপিছত আজি মোৰ মাছৰ আঞ্জাৰে দি আজি মোৰ থালিৰে দি, আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে আগলৈ চাই থাকিব বুলি আশা থাকিলে, আৰু মৰম দি যাব বুলি আশা থাকিলে। বাই বাই সকলোকে। ভালে থাকক সকলো।